হাৰুপাৰা গাঁও পঞ্চায়তত RGVN আৰু ক্ৰিচিলৰ জিলা পৰ্যায়ৰ সন্মিলন। গ্ৰামাঞ্চলৰ দৰিদ্ৰ লোকসকলৰ জীৱন নিৰ্বাহৰ মানদণ্ড উন্নত কৰাৰ লগতে আৰ্থিক বিকাশৰ লক্ষ্যৰে আজি কামৰূপ জিলাৰ হাৰুপাৰা গাঁও পঞ্চায়তত এখন বিশেষ জিলা পৰ্যায়ৰ সন্মিলন অনুষ্ঠিত কৰা হয়। ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধি অৰ্থাৎ RGVN আৰু ক্ৰিচিলৰ যৌথ উদ্যোগত ৰূপায়িত মই প্ৰগতি প্ৰকল্পৰ অধীনত এই সন্মিলনৰ আয়োজন কৰা হৈছে। আজি পুৱা 11 বজাৰ পৰা আৰম্ভ হোৱা এই সন্মিলনত মূলতঃ গ্ৰামাঞ্চলৰ আৰু সমাজৰ অসুবিধাজনক স্থানত থকা লোকসকল সামাজিক আৰু অৰ্থনৈতিকভাৱে সবলীকৰণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। উল্লেখ্য যে 1990 চনত স্থাপিত RGVN মূল খুঁটিৰ প্ৰতিস্থাপনসমূহৰ সুবিধা নোপোৱা গ্ৰামাঞ্চলসমূহত উন্নয়নমূলক কাম কাজ চলাই আহিছে। বৰ্তমান মই প্ৰগতি প্ৰকল্পৰ জৰিয়তে অসমৰ 18খন জিলাত দৰিদ্ৰ জনসাধাৰণৰ আৰ্থ সামাজিক উত্তৰণৰ বাবে সংস্থাটোৱে কাম কৰি আছে। আজিৰ এই সন্মিলনত স্লাইচ বেংকৰ কৰ্তৃপক্ষ উপস্থিত থাকে। আমাৰ প্ৰথমতে ধন্যবাদ দিব লাগিব আমাৰ RGVN আৰু ক্ৰিচিল ফাউণ্ডেশ্যনক। তেওঁলোকে আজি 2018 চনৰ পৰা প্ৰত্যেকখন গাঁৱতে আমাৰ ভলণ্টিয়াৰ সখী লৈছে আৰু সেই ভলণ্টিয়াৰ সখী লৈ পেলাই আমাৰ মানে প্ৰত্যেকখন গাঁৱৰে আমি চৰকাৰী বেচৰকাৰী আঁচনিবিলাক তেওঁলোকক আমি ট্ৰেইনিং দিওঁ আৰু ট্ৰেইনিঙৰ ওপৰত তেওঁলোকে গাঁৱৰ মানুহক এৱাৰনেছ দিলে তেওঁলোকক কৰি দিয়ে। আজি চাওক, আজি মোৰে নিজৰ আগতে প্ৰথমতে বেংকৰ একাউণ্ট নাছিল, আধাৰ কাৰ্ড কি সেইটো বস্তু আমি নাজানিছিলোঁ বা পান কাৰ্ড আমাক কিয় লাগে, আমি সেইটো বস্তু যি সখী বাইদেউসকলক আমি ট্ৰেইনিং দিছিলোঁ আৰু সেই ট্ৰেইনিঙৰ জৰিয়তে তেওঁলোকে গাঁৱৰ মানুহখিনিক যাই পেলাই মানে পান কাৰ্ড আৰু আধাৰ কাৰ্ডখিনি বনাই দিছে। সেইটোৱে বহুত লাভৱান বুলি ভাবোঁ। আমাৰ সখী আছে এই অঞ্চলত, এই সখীখিনিৰ জৰিয়তে আমি মহিলাসকলৰ সবলীকৰণৰ কাৰণে আমি কাম কৰি আছোঁ। তেওঁলোক আজি আহিছে, তেওঁলোকৰ লগত আমি মত বিনিময় কৰিম আৰু তেওঁলোকে আমাক জনাব যে তেওঁলোকে কেনেধৰণে মহিলাসকলৰ ওচৰলৈ গৈ সবলীকৰণৰ কাম কৰি আছে। আমি 18টা ডিষ্ট্ৰিক্টতে, অসমৰ 18টা ডিষ্ট্ৰিক্টতে এনেধৰণৰ কাৰ্যসূচী লৈ আছোঁ। আমাৰ মহিলাসকলে আৰ্থিক দিশত কেনেধৰণে উন্নতি কৰিছে, জীৱিকাৰ দিশত কেনেধৰণে কাম কৰিছে, খাদ্য সুৰক্ষাৰ কাৰণে কেনেধৰণে কাম কৰিছে, সেইটো দিশত আমি আলোচনা কৰিম। এই ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধি RGVN চমুকে আমি সেইটো উদ্যোগৰ পৰা কৰি আছোঁ। আমি তেওঁলোকক সবলীকৰণৰ কাৰ্যসূচী লোৱাৰ উপৰিও আমি তেওঁলোকক ন্যূনতম কিবা এটা আমি সহায় কৰি আছোঁ আৰু তেওঁলোকে যদি ইচ্ছা কৰে তেওঁলোকে আমাৰ ওচৰত কাষ চাপিব পাৰি। আমি আৰ্থিকভাৱেও তেওঁলোকক সহায় কৰিবৰ কাৰণে আমি ইচ্ছুক আছোঁ আৰু তেওঁলোকে যিখিনি তথ্য চৰকাৰৰ পৰা পাব লাগিছিল সেইখিনি এতিয়া তেওঁলোকে পাই আছে। আৰু যিহেতু আমি ডিজিটেল ৱৰ্ল্ডত আছোঁ, তেওঁলোকে ডিজিটেলিও তেওঁলোকে এম্পাৱাৰ্ড হৈছে আৰু যিখিনি চৰকাৰী আঁচনি আছে তেওঁলোকে সেইখিনি ল'বৰ কাৰণে সক্ষম হৈছে। মিৰ্জাৰ পৰা সুনীল দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।